নমস্কাৰ, মোৰ এই ভিডিঅ'ৰ জৰিয়তে পোষণ অভিযানত যি নতুনকৈ ছাৰ্ভে মডুল সংযোজিত হৈছে, সেই ফেমিলি ছাৰ্ভে মডুলত কি ধৰণে ডাটা এণ্ট্ৰি কৰিব, তাক লৈ অংগনাবাদী কৰ্মী বাইদেউসকলৰ মনত বিভিন্ন ধৰণৰ পাজলৰ সৃষ্টি হৈছে। গতিকে মোৰ পূৰ্বৰ যদি ভিডিঅ'টো চাইছে, তেনেহ'লে এই ভিডিঅ'ৰ জৰিয়তে মই এটা কথাই আপোনালোকক ক'ব বিচাৰোঁ যে পোষণ ট্ৰেকাৰত যি ফেমিলি ছাৰ্ভে মডুল আছে, সেই ফেমিলি ছাৰ্ভে মডুলত কেৱল আমাৰ ICDSৰ বেনিফিচিয়াৰীসকলকহে অন্তৰ্ভুক্ত কৰিব লাগে। যদি তেওঁলোক আমাৰ ICDSৰ বেনিফিচিয়াৰী নহয়, তেনেহ'লে তেওঁলোকক ইয়াত ৰেজিষ্টাৰ কৰিব নালাগে। এতিয়া আমাৰ ICDSৰ বেনিফিচিয়াৰী কোনসকল? সৰু সৰু শিশুসকল, 0ৰ পৰা 6 yearsৰ শিশুসকলে আমাৰ বেনিফিচিয়াৰী। প্ৰেগনেণ্ট মহিলাসকল, লেক্টেটিং মহিলাসকল, এডুলেশ্যন গাৰ্ল। গতিকে এই বেনিফিচিয়াৰীসকলকে ফেমিলি ছাৰ্ভেৰ যিটো মডুল আছে, সেই মডুলত ৰেজিষ্টাৰ কৰিব লাগিব। কিন্তু তেওঁলোকৰ আধাৰ কাৰ্ড থাকিব লাগিব, আৰু সেই আধাৰ কাৰ্ডৰ মতে তেওঁলোকৰ নাম, নম্বৰ, আধাৰৰ নম্বৰ, সেই সকলোবোৰ যাতে শুদ্ধকৈ এণ্ট্ৰি কৰিব লাগিব। যদি শুদ্ধকৈ এণ্ট্ৰি নকৰে, পৰৱৰ্তী সময়ত আপোনালোকে অংগনবাদী বেনিফিচিয়াৰী যেতিয়া আধাৰ ভেৰিফিকেশ্যনৰ কাৰণে যিবিলাক ডাটা এণ্ট্ৰি কৰিছিল, সেইবিলাকত গম পাইছে কেনেকুৱা পাজলৰ সৃষ্টি হৈছিল। আপোনালোকে ঘৰত ধৰক কোনোবা এজনক ধুনু শইকীয়া বুলি মাতে, আৰু সেইমতে ঘৰলৈ নোযোৱাকৈ ধুনু শইকীয়া বুলি এণ্ট্ৰি কৰি থৈছিলে। কিন্তু পৰৱৰ্তী সময়ত যেতিয়া আধাৰ কাৰ্ডখন আনিছিলে, তেতিয়া আধাৰ কাৰ্ডত দেখিছে যে তেখেতসকলৰ সেই মানুহজনৰ ল'ৰাজনৰ নামটো ধুনু শইকীয়া নহয়, কিবা ধৰক জোন শইকীয়া। গতিকে সেই ধৰণৰ বেমেজালি যাতে আপোনালোকৰ নহয়, তাৰ কাৰণে এই ভিডিঅ'টো মই বনাই উলিয়াইছোঁ। এতিয়া আপোনালোকে নিজৰ নিজৰ যি চেণ্টাৰৰ নামত যি পোষণ ট্ৰেকাৰৰ লগইন ID আছে, পাছৱৰ্ড আছে, সেই লগইন ID আৰু পাছৱৰ্ড দি পোষণ ট্ৰেকাৰ এপছটো লগইন কৰিলে আপোনালোকে এই ফেমিলি ছাৰ্ভে মডুল, ইয়াৰ জৰিয়তেও ফেমিলি ছাৰ্ভে যিসকল ব্যক্তিৰ নাম এণ্ট্ৰি কৰিব, সেইখিনি নাম এণ্ট্ৰি কৰিব পাৰিব। নহ'লে আপোনালোকে যে আমাৰ এই পোষণ ট্ৰেকাৰ এপছত যে মোৰ অপশ্যন আছে, এই মোৰ অপশ্যনত গৈও আপোনালোকে ফেমিলি ছাৰ্ভে ইয়াত গৈ পেলাই আপোনালোকে আমাৰ ICDSৰ বেনিফিচিয়াৰীখিনিক ইয়াতে এণ্ট্ৰি কৰিব পাৰিব। এতিয়া ICDSৰ বেনিফিচিয়াৰীসকলৰ নাম এই ফেমিলি ছাৰ্ভেত এণ্ট্ৰি কৰিবলৈ যাওঁতে আপোনালোকে সদায় এটা কথা মনত ৰাখিব, ইয়াতে এজনক ফেমিলি হেড হিচাপে দেখুৱাব লাগিব। আৰু ফেমিলি হেড হিচাপে যেতিয়া দেখুৱাব, সেই ব্যক্তিজন বা মহিলাও হ'ব পাৰে, পুৰুষো হ'ব পাৰে। যদি মাক বাপেক নাই, তেতিয়া গাৰ্জেন হিচাপে ফেমিলিৰ আন মানুহক, অৰ্থাৎ ককাহঁতক দেখুৱাব পাৰে, মুৰব্বী হিচাপে দেখুৱাব পাৰে। কিন্তু ইয়াতে এটা নিয়ম বান্ধি দিছে যে যিজন ব্যক্তি গাৰ্জেন হ'ব, গাৰ্জেনজনৰ বয়স 67 yearsৰ ওপৰত হ'ব নোৱাৰিব। অৰ্থাৎ পোষণ ট্ৰেকাৰত কাৰোবাক যদি আপুনি গাৰ্জেন হিচাপে দেখুৱায়, সেই গাৰ্জেনজন 67 yearsৰ ওপৰৰ হ'লে পোষণ ট্ৰেকাৰত একচেপ্ট নকৰে। ইয়াৰ উপৰিও আপোনালোকে এটা কথা মনত ৰাখিব যে পোষণ ট্ৰেকাৰৰ এই ফেমিলি ছাৰ্ভে মডুলত আপোনালোকে এটা পৰিয়ালত দেখাত এঘৰ মানুহ হৈ আছে, কিন্তু পৰিয়ালটোত দুটা ফেমিলি আছে। গতিকে দুটা ফেমিলিক আপোনালোকে বেলেগ বেলেগকৈ ইয়াতে দেখুৱাব পাৰিব। আৰু তাত এজন কি কৰিব লাগিব, ফেমিলি হেড হিচাপে হয়তো পুৰুষজনক বা মহিলাজনক দেখুৱাই তেওঁৰ তলত 8 ফেমিলি মেম্বাৰ বাকীসকলক এণ্ট্ৰি কৰিব পাৰিব। আৰু নেক্সট যিটো আৰু এটা ফেমিলি আছে, সেই ফেমিলিটোকো তেওঁলোকে ছেপাৰেট হিচাপে দেখুৱাব পাৰিব। গতিকে ইয়াত মই এটা দেখুৱাইছোঁ যে ইয়াত ফেমিলি মেম্বাৰ হিচাপে এগৰাকী মহিলাক ইয়াত এণ্ট্ৰি কৰা হৈছে। এণ্ট্ৰি কৰাৰ পিছত ইয়াতে 8 ফেমিলি মেম্বাৰ হিচাপে দুগৰাকী ব্যক্তি, অৰ্থাৎ 4 মাহৰ এটা শিশু আৰু হাজবেণ্ডক ইয়াতে ফেমিলি ছাৰ্ভে ৰেজিষ্টাৰত এণ্ট্ৰি কৰা হৈছে। আৰু ইয়াতে এতিয়া এই ফেমিলিটোত বাকীসকল সদস্যক এণ্ট্ৰি কৰিবলৈ হ'লে 8 ফেমিলি মেম্বাৰত যাব লাগিব। 8 ফেমিলি মেম্বাৰত গ'লে আপোনালোকে এই 8 প্ৰফাইল ইউজিং PT, ইয়াত 8 প্ৰফাইল ইউজিং PT মানে হৈছে পোষণ ট্ৰেকাৰ। প্ৰথমে ইয়াত গৈ যদি কোনোবা বেনিফিচিয়াৰী ইয়াতে পোষণ ট্ৰেকাৰত এণ্ট্ৰি হৈ আছে, চিলড্ৰেন হিচাপে, এডুলেশ্যন গাৰ্ল হিচাপে, তেতিয়া তেওঁলোকক ইয়াতে ফেমিলিৰ সদস্য হিচাপে এড কৰি পেলাই বাকী ডিটেইলছখিনি আপোনালোকে ভৰাব পাৰে। ধৰি লওক এই ব্যক্তিজন ইয়াতে, এই শিশুজন ইয়াতে ফেমিলিৰ সদস্য হৈ আছে, চিলড্ৰেনজন।
গতিকে তেওঁৰ নামটো আমি ইয়াতে ইয়াৰ কাষৰী ঘূৰণীয়া ঘৰটোত আমি চুই দিলোঁ। চুই দিয়াৰ লগে লগে ৰাইট চিন হ'ল। ৰাইট চিন হোৱাৰ পিছত আমি প্ৰচিড কৰিলোঁ। প্ৰচিড কৰাৰ লগে লগে আপোনালোকে ৰিলেশ্যনশ্বিপ উইথ হেড অফ ফেমিলি, যদি ধৰক ফেমিলিক মাকক ফেমিলিৰ মুৰব্বী হিচাপে দেখুৱাই থৈছে আৰু শিশুটো ল'ৰা হয়, তেতিয়াহ'লে কি কৰিব লাগিব, চন হিচাপে দেখুৱাব লাগিব। আৰু যদি ছোৱালী হয় তেনেহ'লে ডটাৰ হিচাপে দেখুৱাব পাৰিব। আৰু যদি আপোনালোকে গিৰিয়েকক ইয়াতে এই ফেমিলিত এণ্ট্ৰি কৰিব বিচাৰিছে, ইয়াতে হাজবেণ্ড হিচাপে দেখুৱাব পাৰিব। কিন্তু ইয়াত ককাক আইতাকক ইয়াতে এণ্ট্ৰি কৰিব পৰাকৈ, মানে এই ফেমিলি মেম্বাৰক ৰেজিষ্টাৰ কৰিব পৰাকৈ ইয়াত অপশ্যন দিয়া নাই। যদি আদাৰ্ছ অপশ্যনটো দিলেহেঁতেন তেতিয়াহ'লে আপোনালোকে ইয়াতে ককাক বা আইতাকক ইয়াতে ফেমিলিৰ সদস্য হিচাপে অন্তৰ্ভুক্ত কৰিব পাৰিলেহেঁতেন। ইয়াৰ উপৰিও বাকীখিনি চব একেই আছে। মোৰ আগৰ ভিডিঅ'টো যদি আপোনালোকে চাইছে তেনেহ'লে কি ধৰণে এই ডাটাবিলাক এণ্ট্ৰি কৰিব লাগে সেয়া আপোনালোকে অৱগত ইতিমধ্যে হৈছেই। সদায় আপোনালোকে মনত ৰাখিব যে ছাৰ্ভে ৰেজিষ্টাৰত, ফেমিলি ছাৰ্ভে ৰেজিষ্টাৰখনৰ যিটো পচন্দ কাৰ্ড মডুল আছে, সেই ফেমিলি ছাৰ্ভে মডুলত সদায় আধাৰ কাৰ্ড থাকিব লাগিব। আৰু আধাৰ কাৰ্ডটোৰ মতে নামটো এণ্ট্ৰি কৰিব লাগিব। ডেট অফ বাৰ্থ সকলো শুদ্ধ হ'ব লাগিব, নহ'লে আপোনালোকে পৰৱৰ্তী সময়ত বিভিন্ন ধৰণৰ খেলি মেলি সন্মুখীন হ'ব লাগিব, যিখিনি কথা আপোনালোকে আগতে নিজেই অৱগত হৈছে। আশা ৰাখিছোঁ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে কিছু উপকৃত হ'ব। আৰু যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পাইছে আৰু উপকৃত হৈছোঁ বুলি ভাবিছে তেনেহ'লে লাইক শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব, যাতে মই নতুন নতুন ছাৰ্ভে ৰেজিষ্টাৰ সম্পৰ্কে আৰু ভিডিঅ' বনাই পেলাই আপোনালোকক দিব পাৰোঁ।